আমি দিনৰ 1 বজাৰমানত আমি ডিব্ৰুগড় জিলা চাহ মৰ্চাৰ উদ্যোগত আমাৰ গোটেই জিলাখনতে 152খন চাহ বাগিচা আমাৰ যিসকল চাহ মৰ্চাৰ ৰাজ্যিক জিলা আৰু মণ্ডল পৰ্যায়ত কাৰ্যকৰ্তা আছে তেখেতসকলক লৈ এখন সভা আয়োজন কৰা হৈছে। এই সভাৰ প্ৰধান উদ্যোগ লৈছিল আমাৰ চাহ মৰ্চা জিলা সমিতিৰ সভাপতি খগেন ৰাজুৱা ডাঙৰীয়া আৰু তেখেতসকলে জিলা সমিতি আৰু ইয়াত বিশেষভাৱে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছিল আমাৰ ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলা সমিতিৰ মাননীয় সভাপতি উজ্জ্বল কাশ্যপ ডাঙৰীয়া আৰু ইয়াত আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ চাহ মৰ্চাৰ মাননীয় সভাপতি ডাঙৰীয়া উপস্থিত থাকে আৰু সকলোৰ লগতে আমাৰ এটা মত বিনিময় অনুষ্ঠান হয়। গতিকে আজি সভাখন শেষ হোৱাৰ পাছত আমি সকলোৱে মিলি ইয়ালৈকে আহিলোঁ। আমাৰ সংগ্ৰামী নেতা চাহ শ্ৰমিক ৰাইজৰ লগতে অসমৰ ৰাইজৰ অতি শ্ৰদ্ধাৰ মহান নেতা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি সম্পাদক চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপনক দুগৰাকী মহান নেতা আজি আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু তেখেতসকলৰ যি আদৰ্শ তেখেতসকলৰ যি নীতি সেইটোক আমি বিশেষভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু আগন্তুক দিনত আমি তেখেতসকলে আমাৰ অসমৰ সমাজ জীৱনত যিখিনি উল্লেখযোগ্য অৱদান আগবঢ়াইছে তাক আমি মনত ৰাখি তেখেতসকলৰ আদৰ্শৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামখনক বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে নিষ্ঠাৰে কাম কৰি যাম। ভাৰতবৰ্ষৰ নিষ্ঠাৰে কাম কৰি যাম। ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে দিন ঘোষণা কৰাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ যিখিনি কাৰ্যক্ৰমণিকা সেইখিনি আগবঢ়াব আৰু সকলোৰ লক্ষ্য হৈছে জনসাধাৰণৰ সমৰ্থন বুটলা আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA তৰফৰ পৰা যি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলে অসমতো বিজেপি নেতৃত্বে মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আমি সকলোৱে মিলি একেলগে ৰাইজৰ ওচৰলৈ যাম আৰু যোৱা 10 বছৰ ভাৰতবৰ্ষৰ সকলো লোকৰ অতি আপোন প্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি উল্লেখযোগ্য সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠী জাতি উপজাতিৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে যিমানখিনি উন্নয়নমূলক কাম হ'ল এই সফলতাৰ যি প্ৰতিচ্ছবিখন লৈ আমি জনসাধাৰণৰ মাজলৈ যাম। জনসাধাৰণৰ শ্ৰীচৰণত মূৰ দোৱাই প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমি তেখেতসকলৰ আশীৰ্বাদ বিচাৰি তেখেতসকলৰ সমৰ্থন বিচাৰি আমাৰ লক্ষ্য হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন উন্নত ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰা বিশ্বৰ বুকুত আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰা। গতিকে সেই লক্ষ্য প্ৰাপ্তিৰ বাবে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিজেপিৰ লগতে NDAৰ প্ৰতিটো দল আজি দৃঢ়তাৰে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব আৰু আমাৰ দৃঢ় বিশ্বাস ভাৰতবৰ্ষৰ জনগণে সততা নিষ্ঠাৰে 10 বছৰে সুশাসন ব্যৱস্থাৰ যোগেদি প্ৰতিগৰাকী নাগৰিকক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আৰু সামাজিক নিৰাপত্তা সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়নৰ বাবে যি বৈপ্লৱিক পৰিৱৰ্তন আনিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই যুক্তিটি তৃতীয়বাৰৰ বাবেও মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাৰে আঁকোৱালি ল'ব আৰু বিজেপি নেতৃত্বাধীন NDA 400তকৈ অধিক আসন দি তৃতীয়বাৰৰ বাবে শক্তিশালী ৰূপত ভাৰতবৰ্ষৰ বিকাশ যাত্ৰা আগুৱাই নিয়াৰ বাবে মোদী ডাঙৰীয়াক সুযোগ প্ৰদান অসমত কিমান আমিতো আগৰ পৰা কৈ আছোঁ যে অসমত 11+ কিন্তু এতিয়া 12+ হোৱাৰ সম্ভাৱনা দেখা দিছে আৰু অসমৰ ৰাইজেও যোৱা 10 বছৰে যিমানখিনি
পৰিৱৰ্তনৰ মুখ দেখিছে প্ৰতিগৰাকী নাগৰিকে। গতিকে সেইকাৰণে মানুহৰ মনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত অগাধ বিশ্বাস বৃদ্ধি হৈছে। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সকলোৱে আস্থা আৰু বিশ্বাস ৰাখিছে।